মই আজি আপোনালোকক গীটাৰৰ সাৰেগামাটো দেখাব বিচাৰিছোঁ। মধ্যৰ যি সাৰেগামা, ইয়াত গীতত তিনিটা বস্তু আছে। এটা হৈছে মন্দ্ৰ, মধ্য আৰু তীব্ৰ। এতিয়া ইয়াত মন্দ্ৰ সাৰেগামা ওপৰৰ পৰা আহি থাকিব। এইটো সা, উদাৰা, এইটো ৰে, মন কৰিব এইটো সা, এফালে আহিলে ৰে, এইটো গা, আৰু ইয়াৰ ওচৰতে আছে মা। মাৰ পিছত পা আহিলে, তাৰ পিছৰ ডালত আহিলে ধা আহিলে, তাৰ পিছৰ ডালত 4 নম্বৰ ঘৰটোত নি আৰু এইটো মধ্য সা। এইটো মধ্যত আকৌ সা আহিলে, এইটো মধ্য যিটো লৈ আছে তাত মধ্যলৈ এইটো সা মন কৰক। তাৰপিছত আকৌ ৰে এফালে তলৰ ডালত ৰে, তাৰপিছত 4 নম্বৰ ঘৰটোত মা আৰু 5 নম্বৰ ঘৰটোত পা। তাৰপিছত 2 নম্বৰ তাঁৰডালৰ 3 নম্বৰ ঘৰটোত কি আহিলে, ওপৰটো সা ৰে গা মা পা আহিলে। তাৰপিছত 5 নম্বৰ ঘৰটোত 2 নম্বৰ তাঁৰৰ ধা আহিলে। তাৰপিছত 1 নম্বৰ তাঁৰৰ 2 নম্বৰ ঘৰটোত নি আহিলে আৰু 3 নম্বৰ ঘৰটোত এইফালে সা আহিলে। এইটো একেবাৰে এইটো যিটো সা আহিলে, এই সাটো আপোনালোকৰ তীব্ৰ সা। তাৰপিছত এইটো সা মন গৈছে। তাৰপিছত আকৌ 5 নম্বৰ তালত ৰে আহিলে। তাৰপিছত কি আহিলে, গা আহিলে। গাটো কিমান নম্বৰত আহিছে আপোনাৰ 8 নম্বৰ ঘৰত। 8 নম্বৰ ঘৰৰ একেবাৰে তলৰ তাঁৰডালৰ 1 নম্বৰ তাঁৰডালৰ তাত দবাই দিয়ক। এইটো ৰে আহিলে, সা ৰে, এইটো গা আহিলে যিটো শুদ্ধ গা। তাৰপিছত মা, এনেদৰে আহি থাকক। গীটাৰখনত আপোনালোকে ভিডিঅ'ত চাই ল'ব। মা, গা মা, পা, এইটো পা আহিলে, ধা আহিলে আকৌ সা, এনেদৰে গৈ থাকিব। মুঠতে আপোনালোকৰ হাতৰ প্ৰেক্টিচৰ ওপৰত কথা আছে এইখিনি। এইটো কি ধৰিলোঁ, জি। এতিয়া আমি মধ্য যিটো আছে, তাৰ মধ্য যিটো লয়, যিটো উদাৰা, মধ্য আৰু তাঁৰ, তাৰ মধ্য লয়টোত আমি সাৰেগামাখিনি অকণমান প্ৰেক্টিচ কৰি আপোনালোকক দেখুৱাম। পা ধা নি সা, সা নি ধা পা মা গা ৰে, সা 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 আহিলে, সা সা ৰে ৰে গা গা মা মা পা পা ধা ধা নি নি সা 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 নি নি ধা ধা পা পা মা মা গা গা ৰে ৰে সা সা। যিমানে বজাব, যিমানে প্ৰেক্টিচ কৰিব, আপোনাৰ আঙুলিবিলাক সিমানে ফ্লেক্সিবল হ'ব, আপোনাৰ সিমানে চলিব। এতিয়া আপোনালোকে বহুত প্ৰেক্টিচ কৰিব পাৰে। সা সা ৰে সা, সা ৰে গা ৰে সা, সা ৰে গা মা গা ৰে সা, সা ৰে গা মা পা মা গা ৰে সা, সা ৰে গা মা পা ধা পা মা গা রে সা, সা রে গা মা পা ধা নি ধা পা মা গা রে সা, সা রে গা মা পা ধা নি সা, সা নি ধা পা মা গা ৰে সা। এনেদৰে আপোনালোকে প্ৰেক্টিচ কৰক গীটাৰ এখন লৈ ঘৰতে। আজিকালি ইউটিউব হ'ল, একো চিন্তা নাই। ইউটিউবত মাৰিলে আপোনালোকে সকলোবিলাক বস্তু এভেইলেবল আজিকালি। ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব।